আপোনাৰ নামৰ প্ৰথম আখৰটো ইংৰাজী বৰ্ণমালাৰ জি আখৰে ষ্টাৰ্ট হয় নেকি বা আৰম্ভ হয় নেকি তেনেহলে এই ভিডিঅটো কেৱল আপোনালোকৰ বাবে বনাইছো আৰু যদি আপোনাৰ নামটো জি আখৰে ষ্টাৰ্ট হয় তেনেহলে আপোনালোক বহুত বেছি লাকি বুলি কম আৰু কিয় লাকি এই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে ভিডিঅটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে আৰু বহুত বেছি এটা মোৰ ভাল লগা এলফাবেট বুলি কম যিসকল ব্যক্তিৰ নাম জি আখৰে ষ্টাৰ্ট হয় তেওঁলোকে বহুত বেছি আচলতে দয়ালু হয় আৰু মানুহক সহায় কৰি আচলতে তেওঁলোকে ভাল পায় গতিকে মোৰ বহুত বেছি এটা প্ৰিয় এলফাবেট বুলি কম যিসকল ব্যক্তিৰ নাম জি আখৰে ষ্টাৰ্ট হয় আৰু আজি ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকে কি কৰিব ভিডিঅটো এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে আৰু বন্ধু বৰ্গৰ লগত পাৰিলে ভিডিঅটো শ্বেয়াৰ কৰি দিব গতিকে বলক আজি ভিডিঅটো আমি আৰম্ভ কৰো আৰু জি আখৰৰ যিসকল ব্যক্তি আছে তেওঁলোকক সাধাৰণতে ৰুল কৰে প্ৰায় দুটা গ্ৰহই এটা গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি আৰু বৃহস্পতি গ্ৰহৰ যেতিয়া আশীৰ্বাদ আহি যায় সেইসকল ব্যক্তিৰ ভাগ্য বহুত বেছি ভাল হয় তাৰ লগতে আৰু এটা গ্ৰহৰ সাপোৰ্ট থাকে সেইটো হৈছে কেতুৰ আৰু বহুতে হয়তো কেতুৰ নাম শুনি ভয় খাব পাৰে কিন্তু কেতু বেয়া নহয় কেতুৰ যদি আপোনালোকে আশীৰ্বাদ লাভ কৰে তেনেহলে বহুত বেছি ভাল গতিকে এতিয়া মই আহিব বিচাৰিছো আপোনালোকৰ ভৱিষ্যত কেনেকুৱা হ'ব পাৰে বা এই মানুহবিলাক কেনেকুৱা হয় মই সিধাই যদি ক'বলৈ যাওঁ জি আখৰৰ যিসকল ব্যক্তি থাকে তেওঁলোক বহুত বেছি ইমোচনেল হয় কিন্তু বেলেগৰ আগত দেখাই নিদিয়ে বা তেওঁলোকৰ যিবিলাক দুখ থাকে সেই দুখবিলাক আচলতে বেলেগৰ আগত ইমান বেছি ভালকৈ প্ৰকাশ কৰিব নোৱাৰে একেবাৰে মনৰ মাজতে সকলো কথা দবাই কিনে থৈ দিয়ে তাৰ লগতে বহুত বেছি মানুহক কিন্তু সহায় কৰি ভাল পায় লাগিলে জি আখৰৰ ব্যক্তিসকলৰ ওচৰত 10 টকাই নাথাকক কিয় বা 1000 টকাই নাথাকক কিয় তেওঁলোকৰ ওচৰত যদি কোনোবা এজন বিশেষ ব্যক্তি আহি গৈছে যিজন ব্যক্তিৰ ওচৰত বোলে খাবলৈ একো নাই টকা পইচাও যদি তেওঁৰ ওচৰত নাই কিন্তু সেই মানুহজনক এই জি আখৰৰ ব্যক্তিসকলে প্ৰায় সহায় কৰা দেখা যায় মই ডাইৰেক্ট সহায় কৰিব বুলি কোৱা নাই কিন্তু সহায় কৰে বহুত বেছি দয়ালু ব্যক্তি হয় গতিকে এইবিলাক তেওঁলোকৰ পজিটিভ পইণ্ট আৰু মই এতিয়া আহিব বিচাৰিছো তেওঁলোকৰ ভৱিষ্যত কেনেকুৱা হয় মই যদি সিধাই ক'বলৈ যাওঁ নিশ্চয় ভৱিষ্যত তেওঁলোকৰ বহুত বেছি ভাল হয় কাৰণ জি আখৰৰ ব্যক্তি হয় তেওঁলোক আৰু তেওঁলোকৰ যিটো ফিউচাৰ সেই ফিউচাৰত কিন্তু বহুত বেছি আপ এণ্ড ডাউনো অহা দেখা যায় কেতিয়াবা বহুত বেছি তেওঁলোকৰ মন ভাল লাগি থাকে কেতিয়াবা আকৌ মনটো বহুত বেছি বেয়া হৈ যায় মুঠতে হঠাৎ তেওঁলোকৰ মনটো সলনি হৈ থাকে তাৰ লগতে জবৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে ভাল যিকোনো এডুকেশ্যনৰ লগত জড়িত তেওঁলোকে জব কৰিব পাৰে তাৰ লগতে ব্যৱসায়ো কৰিব পাৰে পলিটিক্স কৰিব পাৰে পলিটিচিয়ান ভাল হয় গৌৰৱ গগৈ হয়তো নাম শুনিছে তেখেতৰ গতিকে পলিটিক্স ভাল কৰে তেওঁলোকে তাৰ লগতে জব যিকোনো জবে কৰিব পাৰে কিন্তু এডুকেশ্যনৰ লগত জড়িত জব কৰিলে ভাল হয় আৰু ভৱিষ্যত কেনেকুৱা হয় মই আগতে অকমান কৈছোৱে যে ভাল হয় কিন্তু মেৰিজ লাইফত অকমান যেন প্ৰব্লেম অহা দেখা যায় বা মেৰিজ লাইফত তেওঁলোকৰ চলি যায় আৰু যেনে তেনে কিন্তু মহিলাসকলৰ অকমান বেছি প্ৰব্লেম হোৱা দেখা যায় আৰু ছোৱালীবিলাক আচলতে যিবিলাকৰ নাম আচলতে ইংৰাজী বৰ্ণমালাৰ জি আখৰে ষ্টাৰ্ট হয় যিবিলাক ছোৱালীৰ নাম তো তেওঁলোক বহুত বেছি ধুনীয়া হয় প্ৰায়বিলাক ছোৱালী কিন্তু বহুত বেছি ধুনীয়া হয় গতিকে মেৰিজ লাইফত কিন্তু অকমান প্ৰব্লেম হোৱা দেখা যায় মাজে মাজে অকমান কাজিয়া হোৱা দেখা যায় লাইফ পাৰ্টনাৰৰ মাজত তাৰ লগতে বহুত বেছি জেদি হয় এই মানুহবিলাক বহুত বেছি খং তেওঁলোকৰ থাকে ইয়াৰ লগতে কিবা এটা কাম সুন্দৰভাৱে তেওঁলোকে ষ্টাৰ্ট কৰে কিবা এটা যদি প্লেন বনাইছে সেই কামটো নিশ্চয় সুন্দৰভাৱে আৰম্ভ কৰে কামটো কৰিবলৈ কিন্তু একেবাৰে শেষ কৰিবগৈ নোৱাৰে এইটো এটা নেগেটিভ পইণ্ট আৰু মই কৈছোৱে যে বিয়া হলে অকমান আপোনালোকে সাৱধানে হ'ব যাতে পাছত কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু প্ৰেমৰ ক্ষেত্ৰত মোটামুটি চলি যায় ইমান ভালো নহয় ইমান বেয়াও নহয় মই এইটোৱে ক'ম আৰু এই ভিডিঅ'টোত বেছি কথা ক'বলগীয়া নাই থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'